আজি আমাৰ কইনাজনী হৈছে ঋতু। তাই কিন্তু বৰ মৰম লগা দেই। মেকআপৰ নামততো তাই বহুত দূৰত থাকে, আইলাইনাৰ নঘঁহে, লিপষ্টিক নঘঁহে, তাইতো সেইবোৰক বহুত বেছি বেয়া পায়। কিন্তু তাইক আজি বৰ মৰম লাগিছিলে দেই। এইজনী হৈছে আমাৰ ঘৰৰ ষ্টাইল বাইদেউ, যিখন ষ্টাইল মাৰি ফুৰিছেও বিয়া ঘৰত গৈ। এইফালে আকৌ মই বিয়া ঘৰত গৈ অবজাৰ্ভ কৰি আছোঁ দেই। এইফালে আকৌ দেহাই মই দুখনমান ফটো মাৰি ল'লোঁ দেই। আৰু তাই মোক সুধিছে, বা তুমি নোখোৱাগৈ নেকি বুলি। কেনেকৈনো খাওঁগৈ নহয় জানো। যিহেতু সকাম খাই আহিছোঁ আৰু সকামত ভাত খোৱা হৈছিলে, সেইকাৰণে তাত খোৱাও বেছি সময় হোৱা নাছিলে, সেইকাৰণে গ'লোঁ আৰু খাবৰ কাৰণে। এইখন মোৰ প্লেটখন, কিন্তু ইমানো খাব নোৱাৰিলোঁ, মানে যিমান ভাবি গৈছিলোঁ। সেনেকুৱা হয় নেকি ন, আৰু লগতে খায়ো আহিছোঁ, সেইকাৰণে ইমানো বেছি খাব নোৱাৰিলোঁ। খানাটো কিন্তু বৰ টেষ্টি হৈছিলে দেই। আমাৰ মামাৰ ভাগৰ কেটাৰিঙে অনা হৈছিলে। এইফালে এইগৰাকী হৈছে মোৰ বহুত বেছি মৰমৰ আইতা, আৰু মোক বহুত বেছি মৰম কৰে। যেতিয়া যাওঁ একদম গবা মাৰি ধৰে, লোনা লোনাকৈ একদম ইমান বেছি মৰম কৰে নহয় তেওঁ মোক। সেইকাৰণে ক'লোঁ আপোনাক বোলো ভিডিঅ' কৰি থওঁ আহক বোলো। এইফালে আকৌ আমি বিয়া চিয়া খাই মেলি ঘৰলৈ বুলি আহিলোঁ। যদিহে আমাৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু ফ'ল' কৰি দিব মোৰ পেজটো। বাই বাই, গুড নাইট। আজিলৈ আহিছোঁ তেতিয়াহ'লে। থেংক ইউ ফৰ ৱাচিং।